হাতী জোকাটো গোলাঘাটত দেখা যায় আৰু বহুত সময়ত হাতী জোকাই ইহঁতক অলপ বেয়া পৰিস্থিতিলৈ টানি নিয়ে আৰু তেনেকুৱা ক্ষেত্ৰত আগতেও আমি দেখিছোঁ গোলাঘাটত এক্সিডেণ্টো হৈছে, মানুহ মাৰিছে আৰু জোকাৰ ফলত হাতীবিলাক খঙাল হৈ থাকে। গতিকে এনেকুৱাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বা আপোনালোকেও বিভিন্ন সময়ত আপোনাক কৈ থাকে যে হাতীক জোকাব নালাগে, কিন্তু তাৰ এইবিলাকৰ কোনো ৰেছপন্স নাই। গতিকে এনেকুৱা দুটা কেছ খুব ভিডিঅ' ভাইৰেল হৈছিলে, সেইকাৰণে আমি আইডেণ্টিফাই কৰি ল'ৰা দুজন আমি যোৱা ৰাতি এৰেষ্ট কৰিছোঁ। এজ পাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যনে কিছু যি হয়। আৰু একাংশ দেখা পোৱা যায় বৰ্তমান আৰু একাংশ লোকে আচলতে তেনেদৰে হাতীক জোকাই থাকে। আমি আগতো এৰেষ্ট কৰিছিলোঁ। আমি যদি এনেকুৱা ফুল প্ৰুফ আমি ভিডিঅ' পাম, আইডেণ্টিফিকেশ্যন কৰাৰ কাৰণে সুবিধা হয় আৰু আমি একশ্যন ল'ম। হাতী জোকাটো গোলাঘাটত দেখা যায় আৰু বহুত সময়ত হাতী জোকাই ইহঁতক অলপ বেয়া পৰিস্থিতিলৈ টানি নিয়ে আৰু তেনেকুৱা ক্ষেত্ৰত আগতেও আমি দেখিছোঁ গোলাঘাটত এক্সিডেণ্টো হৈছে, মানুহ মাৰিছে আৰু জোকাৰ ফলত হাতীবিলাক খঙাল হৈ থাকে। গতিকে এনেকুৱাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বা আপোনালোকেও বিভিন্ন সময়ত আপোনাক কৈ থাকে যে হাতীক জোকাব নালাগে, কিন্তু তাৰ এইবিলাকৰ কোনো ৰেছপন্স নাই। গতিকে এনেকুৱা দুটা কেছ খুব ভিডিঅ' ভাইৰেল হৈছিলে, সেইকাৰণে আমি আইডেণ্টিফাই কৰি ল'ৰা দুজন আমি যোৱা ৰাতি এৰেষ্ট কৰিছোঁ। এজ পাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যনে কিছু যি হয়। আৰু একাংশ দেখা পোৱা যায় বৰ্তমান আৰু একাংশ লোকে আচলতে তেনেদৰে হাতীক জোকাই থাকে। আমি আগতো এৰেষ্ট কৰিছিলোঁ। আমি যদি এনেকুৱা ফুল প্ৰুফ আমি ভিডিঅ' পাম, আইডেণ্টিফিকেশ্যন কৰাৰ কাৰণে সুবিধা হয় আৰু আমি একশ্যন ল'ম। হাতী জোকাটো গোলাঘাটত দেখা যায় আৰু বহুত সময়ত হাতী জোকাই ইহঁতক অলপ বেয়া পৰিস্থিতিলৈ টানি নিয়ে আৰু তেনেকুৱা ক্ষেত্ৰত আগতেও আমি দেখিছোঁ গোলাঘাটত এক্সিডেণ্টো হৈছে, মানুহ মাৰিছে আৰু জোকাৰ ফলত হাতীবিলাক খঙাল হৈ থাকে। গতিকে এনেকুৱাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বা আপোনালোকেও বিভিন্ন সময়ত আপোনাক কৈ থাকে যে হাতীক জোকাব নালাগে, কিন্তু তাৰ এইবিলাকৰ কোনো ৰেছপন্স নাই। গতিকে এনেকুৱা দুটা কেছ খুব ভিডিঅ' ভাইৰেল হৈছিলে, সেইকাৰণে আমি আইডেণ্টিফাই কৰি ল'ৰা দুজন আমি যোৱা ৰাতি এৰেষ্ট কৰিছোঁ। এজ পাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যনে কিছু যি হয়। আৰু একাংশ দেখা পোৱা যায় বৰ্তমান আৰু একাংশ লোকে আচলতে তেনেদৰে হাতীক জোকাই থাকে। আমি আগতো এৰেষ্ট কৰিছিলোঁ। আমি যদি এনেকুৱা ফুল প্ৰুফ আমি ভিডিঅ' পাম, আইডেণ্টিফিকেশ্যন কৰাৰ কাৰণে সুবিধা হয় আৰু আমি একশ্যন ল'ম। হাতী জোকাটো গোলাঘাটত দেখা যায় আৰু বহুত সময়ত হাতী জোকাই ইহঁতক অলপ বেয়া পৰিস্থিতিলৈ টানি নিয়ে আৰু তেনেকুৱা ক্ষেত্ৰত আগতেও আমি দেখিছোঁ গোলাঘাটত এক্সিডেণ্টো হৈছে, মানুহ মাৰিছে আৰু জোকাৰ ফলত হাতীবিলাক খঙাল হৈ থাকে। গতিকে এনেকুৱাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বা আপোনালোকেও বিভিন্ন সময়ত আপোনাক কৈ থাকে যে হাতীক জোকাব নালাগে, কিন্তু তাৰ এইবিলাকৰ কোনো ৰেছপন্স নাই। গতিকে এনেকুৱা দুটা কেছ খুব ভিডিঅ' ভাইৰেল হৈছিলে, সেইকাৰণে আমি আইডেণ্টিফাই কৰি ল'ৰা দুজন আমি যোৱা ৰাতি এৰেষ্ট কৰিছোঁ। এজ পাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যনে কিছু যি হয়। আৰু একাংশ দেখা পোৱা যায় বৰ্তমান আৰু একাংশ লোকে আচলতে তেনেদৰে হাতীক জোকাই থাকে। আমি আগতো এৰেষ্ট কৰিছিলোঁ। আমি যদি এনেকুৱা ফুল প্ৰুফ আমি ভিডিঅ' পাম, আইডেণ্টিফিকেশ্যন কৰাৰ কাৰণে সুবিধা হয় আৰু আমি একশ্যন ল'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।